নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আৰু আজিৰ সবিয়াহত মোৰ লগত আছে মনমৰ্মী মহন্ত। এই সময় জাতীয় জীৱনৰ সন্ধিক্ষণ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলিছে সৰ্বত্ৰে। ৰাজ্যত বিগত সময়ছোৱাত যি ধৰণৰ পৰিৱেশ পৰিস্থিতি চলিছে তাৰ পিছত এটা কথা স্পষ্ট যে সাম্প্ৰতিক সময়ত জাতীয়তাবাদৰ এক প্ৰবাহমান ধাৰা কিন্তু অৱধাৰিতভাৱে এতিয়া বৈ অহা পৰিলক্ষিত হৈছে। আৰু এনে এক জটিল সময়তেই আজি প্ৰাসংগিক হৈ পৰিছে এটা নাম, সেয়া হ'ল ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। কাৰণ যিবোৰ শব্দ ধনী কবিৰ কাপেৰি নিগৰি আহিছিল সেই শব্দবোৰে আজিৰ তাৰিখত কি ধৰণে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই কথা পুনৰ আজি এবাৰ ৰোমন্থন কৰাৰ সময় আহি পৰিছে, এবাৰ উপলব্ধি কৰাৰ সময় আহি পৰিছে। আৰু উপলব্ধি কৰাৰ পিছতে তাতেই ক্ষান্ত নাথাকি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কি ধৰণে আমি সামগ্ৰিকভাৱে পৰিকল্পনা ল'ব পাৰোঁ তাৰো কিন্তু এক নিদৰ্শন হ'ব পাৰে। আৰু সেইবাবেই আজিৰ এই বিশেষ ক্ষণত ধনী কবিৰ জন্মদিৱসৰ লগত সংগতি ৰাখি আজি সাম্প্ৰতিক সময়ৰ লগত সংগতি ৰাখি আজিৰ এই সবিশেষ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাম ৰংপুৰৰ পৰা কিদৰে চিঞৰ আহিব, ৰঙামুৱা কিদৰে সাৰ পাব আৰু ধনী কবিৰ যি জাতীয়তাবোধৰ যাত্ৰা আছিল সেই যাত্ৰাই সময়ৰ পিছত সময় অতিক্ৰম কৰি আজিৰ সময়ত কিদৰে প্ৰাসংগিক হৈ পৰিব, আজিৰ প্ৰজন্মই কিদৰে অনুসৰণ কৰিব লাগিব সেই কথা স্পষ্ট হৈ যাব আজি ষ্টুডিঅ'ৰ মজিয়াত। মনমৰমী, এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি বিনন্দ চন্দ্ৰ বৰুৱা, যিজন ব্যক্তিক আমি সকলোৱে ধনী কবি বুলি জানো। আৰু সেইজন বৰেণ্য ব্যক্তিৰ জন্মদিন উপলক্ষে আজি আমাৰ এই বিশেষ আয়োজন। আৰু আমাৰ এই বিশেষ আয়োজনত আমাৰ এই ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ কেইবাজনো বৰেণ্য ব্যক্তিক। আমাৰ লগত আছে ডক্টৰ সুনীল পৱন বৰুৱা ডাঙৰীয়া, তেখেত এজন বিশিষ্ট পৰ্যবেক্ষক লেখক। ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে ডক্টৰ বিনন্দ চন্দ্ৰ বৰুৱাৰ তেখেত সুপুত্ৰ আৰু সেইবাবেই তেখেতৰ লগত জড়িত বিভিন্ন প্ৰসংগ থাকিব আজি, সেইবাবে তেখেত আমাৰ অন্যতম অতিথি। হয়, আমাৰ লগত আছে ডক্টৰ পদ্মপাণি, এজন বিশিষ্ট লেখক। ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে বিশিষ্ট কবি আবৃত্তিকাৰ শ্ৰীযুত ভূপেন চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ। আৰু ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ দুজন সুযোগ্য সন্তান আমাৰ লগত আছে শ্ৰীযুত অসীম জ্যোতি বৰুৱা, বিশিষ্ট সংগীত শিল্পী, শ্ৰীযুত নীলিম জ্যোতি বৰুৱা, বিশিষ্ট গায়ক। আপোনালোক সকলোকে আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। নিশ্চয়কৈ মনমৰি, ইতিমধ্যে আপুনি কৈছে যে আমাৰ লগত যিসকল অতিথি আছে পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। আৰু আজিৰ তাৰিখত কিদৰে প্ৰাসংগিক সেই সম্পৰ্কে আমি আলোচনা কৰি যাম। আচলতে ধনী কবিৰ সেই শব্দবোৰৰ প্ৰাসংগিকতা, সেই দৰ্শনৰ প্ৰাসংগিকতা, সেই চিন্তাধাৰাৰ প্ৰাসংগিকতা, জাতীয়তাবাদৰ প্ৰমূল্যবোধ আজি আমি বিচাৰিবলৈ চেষ্টা কৰিম। কিন্তু সামগ্ৰিকভাৱে যিহেতু শব্দ, ধনী কবি শব্দ আৰু ধনীৰ মাজেৰে পৰিস্ফুট হৈ তেখেত আজিও জিলিকি আছে, সেইবাবে আমি শব্দৰ মাজলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। ভূপেন চক্ৰৱৰ্তী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ৰংপুৰে আজি হয়তো পুনৰবাৰ ৰিঙিয়াব বিচাৰিব, কাৰণ সাম্প্ৰতিক সময়ত সেই ধৰণৰ আৱাজ বুলি যাক কৈছোঁ আমি, সেই ধৰণৰ শব্দৰ প্ৰয়োজন হৈছে, সেই ধৰণৰ কণ্ঠৰ প্ৰয়োজন হৈছে, সেই ধৰণৰ চিন্তাৰ প্ৰয়োজন হৈছে। শব্দবোৰে কি কৈছিল, আজিৰ তাৰিখত কিয় প্ৰাসংগিক? মই প্ৰথমতে ৰংপুৰ কবিতাটো হাতত লৈছোঁ। হয়, এই ৰংপুৰ কবিতাটো গড়গাঁও কবিতাৰে এটা ছাঁ থকা যেন লাগে। আৰু গড়গাঁও কবিতাটোৱে গোটেই কবিজনক সামগ্ৰিক যিটো তেখেতৰ সত্তা আৰু জাতীয়তাবোধ সেইটো মানে ধুনীয়াকৈ প্ৰতিফলিত কৰিছে। আৰু চবতকৈ সকলোতকৈ ডাঙৰ কথাটো হৈছে গড়গাঁৱৰ যিটো ধ্বনি, তাৰ যিটো শব্দৰ যিটো চাউণ্ড, এই ধ্বনিটো ইমান সুন্দৰভাৱে তাত চমৎকাৰিতাৰে কবিয়ে ব্যৱহাৰ কৰিছে যে অসমীয়া কাব্য সাহিত্যত ধ্বনিৰ এটা বেলেগ ৰূপ দেখা পোৱা গ'ল। ৰংপুৰ ৰংপুৰ ৰং ৰসে ভৰপুৰ, ৰঙালে ৰাঙলী ৰংচৰা, পুথিকৰ মন প্ৰাণ হৰা, ৰংপুৰ ৰঙৰ নিজৰা, আছে তাত ৰঙৰ সফুৰা, ৰূপহৈয়ে দিন ৰাতি, ৰূপ যেন পানী ছাতি, নগৰৰ পৰা নিয়ে বৈ, কৰ ভাৰ লয় বৰনৈ, আদৰি সাদৰি অতিকৈ, শাৰী শাৰী সৰোবৰ, পদুমেৰে মনোহৰ, পানী যেন ফটিকৰ ধাৰ, গুণগুণ তাতে ভোমোৰাৰ, সুমধুৰ মধুৰ সম্ভাৰ। ইয়াৰ পিছৰ টুকুৰাটো মই মাতিছোঁ দীঘলীয়া কবিতা। পিছৰ টুকুৰাটোত জাতীয়তাবোধটো তেখেতক ফুটি ওলাইছে। ৰংপুৰে ৰং কৰি শকতিৰ গুৰি ধৰি হাঁহিলে অসম অসমীয়া,
হাসিলে অসম অসমীয়া, ৰংপুৰ নহয় দুখীয়া, নাই তাৰ কোনো সমনীয়া। শদিয়া শৰাই ঘাটি, ৰংপুৰে মেলি ছাতি, কত যুগ ৰাখিলে আৱৰি, বুকুৰ শনিত শেষ কৰি, ৰংপুৰ অতিকে সাদৰী। এইখিনিতে এটা কথা মনত পৰিছে, গড়গাঁৱৰ ৰিজনীটো, ওলট পালট দেশ, কথাৰে নহয় শেষ, কটাৰীৰো দাবেটাৰ কাটে। তাৰপিছত আছে বাঘ গৰু হালে হালে, একে ঘাটে পানী খালে, নগৰৰ দেও লগা ঘাটে, দেউতাতে ফুৰে হাতে বাটে। এইবাৰ ৰংপুৰৰ কবিতাটোত আছে, একে ঘাটে বাঘে চাগে, পানী খাই ভাগে ভাগে, সবলৰ মিছা অহংকাৰ, দুৰ্বলৰ নাই হাহাকাৰ, ৰাজদাৰী সমানে সবাৰ। ভিতৰে বাহিৰে গড়, অসীম শকতি ধৰ, মাজত কাৰেং থাকে তাৰ, কাৰ সাধ্য সীমা হয় পাৰ, অনুমতি বিনা বিষয়াৰ। এনে ৰংপুৰ আজি দিনহীন বেশে সাজি, কাৰেঙৰ অৱশেষ লৈ, হাবিগড়ে অৰক্ষিত হৈ, পথাৰত আছে মাথো ৰৈ। গড়গাঁৱত আছে, গড়গাঁও আজি তাত, জিলিৰ শুনিবা মাত, ভাবি চালে পিছলিব পাও, নোলতেও ভয় নাই, দিখৌৱেদি যোৱা নাই, ভটিয়নি সোতে মাৰ নাও, ভাবি ভাবি বিচুৰ্তিহে খাওঁ। ৰংপুৰত আছে, ৰংঘৰে তুলি শিৰ, বেজাৰতে ধীৰ স্থিৰ, আছে আজি গণিমাথো কাল, ভাবি সংসাৰৰ মায়াজাল, সুখ দুখ আহে পালে পাল। ৰূপহী শুকাই গ'ল, ৰূপহী শুকাই গ'ল, বুকুখনি উদি হ'ল, ঢাকিলে শৰীৰ দল ঘাঁহে, ফটিকৰ পানী আৰু নাহে, বিহ মেটেকাই দেখি হাঁহে। পথাৰ পিটনি হ'ল, নগৰ মৰহি গ'ল, কাৰেঙে কুটিৰ বেশে ধৰি, আছে যেন জিয়াতেই মৰি, নৰ নাৰী নাহে ভয় কৰি। একালৰ বৃন্দাবন, একালত পৰে চন, নিয়তিৰ এনেকুৱা বিধান, বুৰঞ্জীয়ে দিয়ে সমিধান, ক্ষণস্থায়ী মান অপমান। কালৰ চকৰি ঘূৰি, উঠা নমা দুটি কৰি, জগতক আহিছে চলাই, আদি অন্ত তাৰ কোনে পায়, খন্তেকতে আছে আৰু নাই। জহি পমি মৰে কবি, বেজাৰৰ দেখি ছবি, অৰিতাৰে নিজে সৃষ্টি কৰ, দিলে তাক শক্তি ভাবিবৰ, নভবাৰ বেজাৰ কিহৰ। গড়গাঁৱত কৈছে, শ্মশান বলিয়া কবি, শোকৰ বিচাৰি ছবি, আছে তাত বহি ৰাতি দিন, হুমুনিয়া এটি পাই, বতাহেও লৈ যায়, তাকে আনি দিয়ে মাথো চিন, বাকী সকলোটি কালেলীন। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰংপুৰ আচলতে ৰংপুৰ কবিতাটোৰ মাজেৰে এক পৰিৱৰ্তনশীল প্ৰক্ৰিয়া সামগ্ৰিকভাৱে পৰিস্ফুট হৈ পৰিছে। ৰংপুৰ কেতিয়াও দুখীয়া নাছিল আৰু তাৰ পিছত ৰংপুৰৰ কি অৱস্থা হৈছেগৈ, আৰু সেই কথাবোৰে হয়তো আজিৰ তাৰিখত আমি চিন্তা কৰিব লাগিব। আজিৰ অসম কাইলৈ কি হ'ব পাৰে, কি হ'ব নোৱাৰে, তাক কিন্তু নিশ্চয়কৈ পৰিস্ফুট কৈ থৈ দিছে কবিতাৰ মাজেৰে। সঁচাকৈ শান্তনু, সেই ৰংপুৰ কবিতাটোৰ আমি যেতিয়াই ধ্বনি শুনিবলৈ পাওঁ, আমি প্ৰকাৰণতে আমি সেই ৰংপুৰৰ মাজলৈ গুচি যাওঁ। সেই ধনী কবিৰ প্ৰত্যেকটো কবিতাৰ মাহাত্ম্য। আমাৰ মাজত আছে ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ ডক্টৰ সুনীল পৱন বৰুৱা। ছাৰ, আপোনালোক দুজন পুত্ৰ, নীলপৱন বৰুৱা, সুনীল পৱন বৰুৱা। আপোনালোক দুয়োজনে পিতৃ ধনী কবি, পিতৃৰ পৰা আপোনালোকে শৈশৱত কেনেধৰণে শিক্ষা পাইছিল, জীৱনটোত আগবাঢ়ি যাবলৈ পিতৃ আপোনালোকক কেনেধৰণে আগবঢ়াই দিছিল? আজিৰ যিটো অনুষ্ঠান, সেইটো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য বিনন্দ চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত আয়োজন কৰা হৈছে, তেখেতৰ জন্মদিন উপলক্ষে। কিন্তু এই মানুহজনৰ প্ৰথম পৰিচয় হ'ল ধনী কবি। প্ৰাচীন ভাৰতীয় সাহিত্য অলংকাৰ ধনীৰ দ্বাৰা সমৃদ্ধ তেখেতৰ কবিতাৰ কাৰণে তেখেতক এই উপাধি প্ৰদান কৰা হৈছে।
ধ্বনিযুক্ত শব্দৰ সমাহাৰ। আৰু এটা কথা যে মানুহৰ মাজত সুপ্ত হৈ থকা চেতনা জাগ্ৰত কৰিবৰ বাবে ধ্বনি সংসদ ধ্বনিৰ প্ৰয়োজন। মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈছিল শ্ৰীকৃষ্ণৰ সংসদ ধ্বনিৰে আৰু বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাৰ প্ৰথম কবিতা সংকলৰ নাম সংসদ ধ্বনি। জন্ম মৃত্যু মানুহৰ হাতত নাথাকে, বিশেষকৈ জন্ম ক'ত হ'ব কোনেও নাজানে। আমাৰ সৌভাগ্য যে আমি তেনেকুৱা এটা পৰিয়ালত জন্ম হৈছোঁ, গতিকে সেইবাবে মই নিজকে ধন্য মানিছোঁ। তেখেতৰ বাবে বিভিন্ন পৰিচয়, কাৰোবাৰ বাবে কবি, কাৰোবাৰ বাবে সাহিত্যিক, কাৰোবাৰ বাবে সমাজ সেৱক, কাৰোবাৰ বাবে শিক্ষাবিদ, কাৰোবাৰ বাবে সুবক্তা, বিভিন্ন পৰিচয় আৰু এজন হৃদয়বান মানুহ। কিন্তু আমাৰ প্ৰথম পৰিচয় হ'ল তেখেত পিতৃ। এজন পিতৃ, এনেকুৱা এজন পিতৃ যে যিজন আনৰ কাৰণে নাজানো, মোৰ কাৰণে এজন আদৰ্শ ব্যক্তি আৰু পূৰ্ণাংগ মানুহ। পূৰ্ণাংগ মানুহ কোন? যে যিজন মানুহে একে সময়তে নিজৰ প্ৰতি, সমাজৰ প্ৰতি, দেশৰ প্ৰতি আৰু জাতিৰ প্ৰতি যিজনে একেলগে দায়বদ্ধ, সেইজন হ'ল পূৰ্ণাংগ মানুহ। আচলতে দেউতাই আমাক কেতিয়াও বিশেষ কোনো শিক্ষা দিয়া নাই, কোনো কথা কোৱা নাই। জীৱনেই মোৰ বাণী বুলি মহাত্মা গান্ধীৰ যিটো কথা তেখেতৰ মাজত মই দেখিবলৈ পাইছিলোঁ। এই আদৰ্শন ব্যক্তি তেখেতে মাজে মাজে কিছুমান কথা কয় আমাক যে আচলতে কি জাননে, মানুহে নাখায় নমৰে, খাইহে মৰে। এই যে মানুহৰ প্ৰাচুৰ্য, এই প্ৰাচুৰ্যই আচলতে মানুহক বহুত সময়ত অনিষ্ট কৰে। ঠিক তেনেধৰণে আমাক কেতিয়াবা কয় ভাৰতৰ মানুহ ধনৰ দুখীয়া হ'ব পাৰে, মনৰ দুখীয়া নহয়। আচৰিত কথা যে এই কথাটো যেতিয়া ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত জাতিৰ উদ্দেশ্যে দিয়া ভাষণত আবুল কালামে এই কথাকেইটা কৈছিল যে ভাৰতৰ মানুহ আচলতে ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নহয়। কাষত বহি থকা মোৰ ল'ৰা ছোৱালী দুটাক কৈছিলোঁ, দেখিছনে? এই কথাষাৰে আমাক সৰুৰে পৰা দেউতাই শিকাইছিল। এনে এটা পৰিৱেশত আমি ডাঙৰ হৈছোঁ। আমাক কৈছিল টকা পইচাৰ প্ৰয়োজন আছে জীৱনত, নিশ্চয় মানুহ হিচাপে থিয় দিবলৈ, আৰু লোকৰ ওচৰত হাত পতাৰ নিচিনা দুৰ্ভাগ্য নাই। কিন্তু টকা পইচাই যদি শেষ কথা বুলি ভাব তেতিয়াহ'লে জীৱনৰ তহঁত আধৰুৱা হৈ থাকিব, বহুত বস্তু তুমি জীৱনত হেৰুৱাবি। এই কথাবিলাক আমাক এনেধৰণে ৰেখাপাত কৰিছিল যে আজি আমাৰ এই বয়সতো আমি আমাৰ জীৱনৰ ধাৰা আমি সলনি কৰিব সংকোচ বোধ কৰোঁ, আৰু ক'ৰবাত কৰিব খুজিলেও আমাক পিছফালৰ পৰা যেন কোনোবাই অদৃশ্য হাতেৰে বাধা দিয়ে। আৰু এইটোৱে হৈছে বোধহয় পিতৃ হিচাপে তেখেতে মোৰ প্ৰতি দিয়া আটাইতকৈ ডাঙৰ সম্পত্তি। মই ডক্টৰ পদ্মপাণি ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, তেখেতৰ বহুকেইটা চিনাকি, আৰু সেই চিনাকিকেইটাৰ ভিতৰত এটা অন্যতম চিনাকি তেখেত এজন শিক্ষাবিদ। আৰু তেখেতৰ পদ্ধতিগত শিক্ষা শেষ হোৱাৰ পাছত তেখেতৰ জন্মস্থানলৈ ঘূৰি গ'ল, আৰু সেই স্থানত, সেই ঠাইটুকুৰা শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত অতিকৈ গুৰুত্ব দিলে। আপুনি নিজে শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ থকা এজন ব্যক্তি, গতিকে সেই সময়ৰ সমাজ ব্যৱস্থাটো কেনে আছিল আৰু সেই ব্যক্তিজনে শিক্ষাৰ ক্ষেত্ৰখনত কেনেধৰণে অঞ্চলটোক আগবঢ়াই লৈ গৈছিলে? মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো কৰাৰ বাবে, কাৰণ শান্তনুৱে বৰ সুন্দৰকৈ কৈ গৈছে যে এই সময়ত বিনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰাসংগিকতা অতি বেছি। সঁচা ক'বলৈ গ'লে বিনন্দ চন্দ্ৰ বৰুৱা এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। মই তেখেতৰ এফাকি মোৰ খুব প্ৰিয় কবিতা সৰুৰ পৰাই পঢ়িছিলোঁ, গাইছিলোঁ, কিন্তু এতিয়া হৃদয়ংগম কৰিছোঁ। মই এই কবিতা ফাঁকি হ'ল, খোজা নাই মই তোমাক তিনি অমৰ কৰিব কবিতা লিখি, হয়নে? পাহৰিছোঁ অলপ অলপ, কিন্তু তুমিতো অমৰ, এনেই অমৰ, যি সত্য জানিছোঁ, যি সত্য শুনিবা জানি,
কবিতা মোৰ একজেক্টলি বয়সৰ লগে লগে পাৰ হৈছে, কিন্তু এই কবিতাটো যেতিয়া মই পঢ়িছিলোঁ সৰুতে শব্দৰ অলপ হেৰি হৈছে মই গম পাইছোঁ। কিন্তু তেখেতক অমৰ কৰাৰ কাৰণে মই আচলতে ক'বলৈ অহা নাই। তেখেত নিজেই অমৰ, তেখেত এটা অনুষ্ঠান। তেখেতৰ যেতিয়া ৯৪ চনত ৯৩ বছৰ বয়সত মৃত্যু হৈছিলে, তেতিয়া যিহেতু মই এজন বিজ্ঞানৰ ছাত্ৰ, গতিকে মহাত্মা গান্ধী ঢুকাওঁতে যিটো বিজ্ঞানী আইনষ্টাইনে কৈছিল সেই কথাখিনিৰ এটা অনুৰণন মোৰ মনলৈ আহি আছিল, আৰু সেই সময়ত সেই ২-৩টা লাইনেই লিখি মই পঠাই দিছিলোঁ, প্ৰকাশ হৈছিলে। মই সেই শাৰীকেইটা ক'ব বিচাৰিছোঁ যে মই লিখিছিলোঁ যে ভৱিষ্যত প্ৰজন্মই এই কথা বিশ্বাস কৰিবলৈকে টান পাব যে ৯৩ অসমত ৯৪ বছৰীয়া এজন কবি আছিল, যাৰ কবিতাই সহস্ৰজনক অন্তৰত দেশপ্ৰেম জগাই তুলিছিল, যিজন কবিয়ে বঁটা বা পদবীৰ কাৰণে কোনোদিন ৰজাঘৰত আঁঠু লোৱা নাছিল, আৰু যিজন ব্যক্তিৰ জীৱনৰ শেষৰ ছোৱাত চিন্তা বা লেখনিত বাৰ্ধক্যই কোনো ধৰণৰ আউল লগোৱা নাছিল। মই তেখেতক সৰুৰ পৰা পাইছিলোঁ, মোৰ পিতৃত খুব ঘনিষ্ঠ বন্ধু আছিল। তেখেত যেতিয়া আহি দেউতাৰ লগত কথা পাতে, তাৰপিছতে যায়গৈ। মই তেতিয়া কবিতা খুব এইবিলাক একো নুবুজোঁ, কিতাপত আছিল কাৰণে গাই থাকোঁ আৰু গড় গাঁও কথা শুনি তল যাওঁ, বা ঔৰঙামুৱা চোতাল পালেহি মান, বা এই যে অলপ দেৰি আগতে গাই গ'ল, এইবিলাক গাওঁ নুবুজোঁ। কিন্তু পিছলৈ যেতিয়া মোৰ দাদা এজন ত্ৰিগুণ মহন্ত, তেওঁ কবি আছিল, তেতিয়া বুজাই দিলে কবিতাবিলাক, তেতিয়া মই তেখেতৰ মৃত্যুৰ পিছত বিশিষ্ট সাহিত্যিক নীলধৰ ভট্টাচাৰ্যদেৱে এষাৰ কৈছিলে, মই সেইটো উদ্ধৃতি কৰিব বিচাৰোঁ। তেখেতে কৈছে যে যিটো শান্তনুৰ কথাৰ লগত খাপ খোৱা, যে আজিৰ মানুহ আমাৰ ঐতিহ্যৰ প্ৰতি বিমুখ, শিপাহীন, ভোগৰ মেলাত উৎসৱৰ নিষ্প্ৰাণ উৎসৱৰ তেওঁলোক আত্মহাৰা। আৰু সেইখিনি মানুহে, তাৰমানে আজিৰ চাম মানুহে বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ সহজ সৰল স্বপ্নৰ কিবা মূল্যায়ন কৰিব পাৰিবনে? সেইটো তেখেতৰ লাইন। মই আজি গভীৰভাৱে বিশ্বাস কৰোঁ নোৱাৰে। পৰা হ'লে আজি অসমৰ আজি যিটো সংকট অৱস্থা, এই অৱস্থা নহ'লহেঁতেন। লাচিত দিৱস পাতিছিল, কেলৈ পাতিছিলে? ইমান কষ্ট কৰি সেই সময়ত তেখেততো ভালদৰে BA পাছ কৰাৰ পিছত ভাল চাকৰি এটা লৈ বহি থাকিব পাৰিলে। 1930 চনত ভাবক, স্বাধীনতাৰ আগত যে পাতিছিল কেলৈ? যে যাতে তেওঁৰ অকলে নহয়, তেওঁৰ চাৰিওপাশৰ গোটেই আমালৈকে সেই দেশপ্ৰেমৰ তেওঁ সেই জাজিত যি অংকুৰণ কৰিছিল, তাৰ বতাহ আমাৰ গাতো লাগিছিল। তেওঁ কলিকতাত থাকিব পাৰিলেহেঁতেন, হয়তো গুৱাহাটীতে থাকিব পাৰিলে, কিন্তু নহ'ল। তেখেতে তেখেতৰ স্বগৃহলৈ ঘূৰি গৈ সেই ঠাইডোখৰ শৈক্ষিক বিকাশৰ কাৰণে বিশেষ গুৰুত্ব প্ৰদান কৰিলে। দৰ্শকসকল, আৰু কথা আছে, সময় হৈছে খন্তেক বিৰতিৰ, তাৰ পাছত আকৌ আমি সুধী সমাজৰ মাজলৈ ঘূৰি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ ধনী কবি সম্পৰ্কে, ধনী কবিৰ জাতীয়তাবোধ, দৰ্শন, সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা, সেই সম্পৰ্কে কথা পাতি যাম। কিন্তু আমি ইতিমধ্যে চিনাকি কৰাই দিছিলোঁ, অসীম জ্যোতি বৰুৱা আমাৰ মাজত উপস্থিত আছে, তেখেতৰ আত্মীয় ভতিজা। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইবাৰ। আমি ইতিমধ্যে কথা পাতিছোঁ তেখেতৰ সম্পৰ্কে, তেখেতৰ শব্দ সম্পৰ্কে, চিন্তা সম্পৰ্কে, চেতনা সম্পৰ্কে। সেই চেতনাই নিশ্চিতভাৱে অসমৰ অন্য প্ৰান্তৰ লোকসকলক যিমানকৈ চুইছে, স্বাভাৱিকতে এই প্ৰশ্নটো বা এই কথাটো থাকিব, আপোনালোক হয়তো আৰু অধিক বেছিকৈ চুইছে, কাৰণ খুব ওচৰৰ পৰা পাইছিল। কি ধৰণে সেই চেতনাটোক লৈ আগবাঢ়ি গৈছে, তাৰপিছত আমি আপোনাৰ পৰা গীতো শুনিম, যিহেতু তেখেতৰ কথাৰ গীত আজি আপুনি পৰিৱেশন কৰিব। মোৰ বৰদেউতালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। এই তেখেতে কবিৰ
ধনী কবিটো আছিলেই আৰু এই কবিতাৰ লিখাৰ বাহিৰেও তেখেতে গীতো ৰচনা কৰিছিলে খুব সুন্দৰ সুন্দৰ কিছু সংখ্যক গীত তেখেতে ৰচনা কৰি থৈ গৈছে এইটো মই এতিয়া যিটো গীত গাবলৈ লৈছোঁ এইটো অতি সুন্দৰ গীত এই কৃষ্ণৰ ওপৰত তেখেতে বৰ্ণনা কৰিছে তাকে গাইছোঁ সুৰটো ময়ে কৰিছিলোঁ গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে আকুল ব্যাকুল প্রাণ আকুল ব্যাকুল প্রাণ তালে নাচে ভাই কানাই বলাই তালে নাচে ভাই কানাই বলাই মধুর মুরুলিতা আকুল ব্যাকুল প্রাণ গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে উথলে যমুনা নাচনৰ তালে উলাহে কদমে ধীৰে হালে জালে উথলে যমুনা নাচনৰ তালে উলাহে কদমে ধীৰে হালে জালে লয়লাহে কৰে গধূলি গোপালে শ্ৰৱণে অমৃত আকুল ব্যাকুল প্রাণ আকুল ব্যাকুল প্রাণ গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে যমুনার জলে কি তপ সাধিলে সুৰৰে উঠে উজান যমুনার জলে কি তপ সাধিলে সুৰৰে উঠে উজান আকুল ব্যাকুল প্রাণ আকুল ব্যাকুল প্রাণ গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে আকুল ব্যাকুল প্রাণ তালে নাচে ভাই কানাই বলাই তালে নাচে ভাই কানাই বলাই মধুর মুরুলিতান আকুল ব্যাকুল প্রাণ আকুল ব্যাকুল প্রাণ গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে গোকুলে গোধেনু সারে শ্যাম কানু গোকুলে গোধেনু সারে সঁচাকৈ শান্তনু আজি
এইজন ব্যক্তিলৈ ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ এই জন্ম দিৱসৰ আমাৰ এই অনুষ্ঠানটিলৈ শাৰীৰিকভাৱে তেখেত আজি উপস্থিত থাকিব নোৱাৰিলেও যদিও ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ সুযোগ্য বৰপুত্ৰ নীলপৱন বৰুৱা ডাঙৰীয়া আজি পিতৃৰ জন্ম দিৱসত শুভেচ্ছা প্ৰদান কৰিছে পিতৃ মানে এজন হেৰিৰ কাৰণে সকলো এইটো হ'ল তেওঁৰ স্মৰণ আৰু তাতে বিনন্দ চন্দ্ৰ বৰুৱা আমাৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে এজন বিশিষ্ট ব্যক্তি এজন কবি আৰু কবিতাৰ ধৰণেৰে তেওঁ আমাক যথেষ্ট দুগনি জনাইছিল আৰু ভৱিষ্যতে জনাই থাকিব তেখেত এজন বৰ ভাল কবি বা সাহিত্যিক কিন্তু তেখেতে নিজকে খুব সাধাৰণভাৱে প্ৰকাশ কৰে আৰু ৰাইজে তেওঁক ভাল পায় তেওঁৰ কবিতা আমি আওৰাই থাকোঁ এতিয়া ক'ব পাৰিব নেকি গড়গাঁও কথা শুনি তল যাওঁ বাট দেখি পিছলৈ যে পাওঁ দিখৌৰ সোঁতত যোৱা ভুটিয়ে নিমল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও ওলট পালট দেশ কথাৰ নহয় শেষ কটাৰীৰো নাবে তাৰ ঘাটে বাঘগুৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেও লগা ঘাটে দেউতাৰ ফুৰে হাতে বাটে আৰু আছিলে নীলপৱন বৰুৱা ডাঙৰীয়াই যি মন্তব্য আমি আপোনালোকক দেখুৱাইছোঁ আচলতে গীত শব্দ চেতনা দৰ্শন সকলোবোৰে সন্নিৱিষ্ট হৈ আছে এগৰাকী ব্যক্তি সেয়া হ'ল ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা আজিৰ তাৰিখত কিয় প্ৰাসংগিক সেই কথা নিশ্চয়কৈ ইতিমধ্যে আপোনালোকে অনুভৱ কৰিব পাৰিছে কেইবাটাও কবিতা আছে যিবোৰ কবিতাই জাতীয় চেতনা জগাই তোলে আন এগৰাকী ভতিজা এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে নীলিম বৰুৱা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ গড়গাঁও কবিতাটো বিশেষকৈ ইতিমধ্যে সকলোৱে কয় গড়গাঁও কবিতাটো কণ্ঠস্থ বহুতৰ কণ্ঠস্থ বহুতে আবৃত্তি কৰে আৰু সেই কবিতাটোকে আপুনি বাণীবদ্ধ ৰূপত প্ৰকাশ কৰি উলিয়াইছে গতিকে আজি এই অনুষ্ঠানৰ মাজত আপুনি উন্মোচন কৰিব বিচাৰিব নিশ্চয় হয় প্ৰথমতে মই ধনী কবি মোৰ বৰদেউতা বিনন্দ চন্দ্ৰ বৰুৱালৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই কবিতাটো একচুৱেলি মই সৰুৰ পৰা শুনি অহা মোৰ দেউতাই শিকাইছিল আৰু আমাৰ পৰিয়ালৰ সকলো সদস্যই এই কবিতাটো আওৰায় আৰু এইটো কবিতা মই তেতিয়া আবৃত্তি কৰোঁ বা শুনো কিবা এটা বেলেগ শিৱৰ অনুভৱ কৰোঁ আৰু সেইটোকে মই পুহি ৰাখিছোঁ যে এই কবিতাটো এদিন মই বাণীবদ্ধ কৰিম আৰু এদিন বাণীবদ্ধ কৰিলোঁ আৰু কৰি পেলাই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ উন্মোচন কৰিবৰ কাৰণে ঠিক আছে উন্মোচন কৰিব আমাৰ মাজত উপস্থিত থকা যিসকল বিশিষ্ট ব্যক্তি অতিথি আছে আমি ইতিমধ্যে স্বাগতম জনাইছোঁ আপোনালোকক এই মুহূৰ্তত গড়গাঁও কবিতাটি আমি উন্মোচন কৰিবলৈ আহ্বান জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াতে এয়া বিশিষ্ট কবি এজন ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ সেই কালজয়ী কবিতা গড়গাঁও কথা শুনি তল যাওঁ পথ দেখি পিছলে যে পাওঁ দিখৌৰ সোঁতত যোৱা ভতিয়নি বল পোৱা উভতিব খোজে মাৰ নাও ওচৰতে দেখি গড়গাঁও উলট পালট দেশ কথাৰে নহয় শেষ কটাৰীৰ দাবে তাৰ কাটে বাঘ গৰু হালে হালে একে ঘাটে পানী খালে নগৰৰ দেও লগা ঘাটে দেউতাৰ ফুৰে হাতে বাটে বিদেশীৰ চকুথিৰ স্বদেশীৰ উপশীৰ দেও লগা মানুহৰ দিশ উজুতিত ভাগে দাঁত কুৰালত হৰে মাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বিষ সকলোৰে আছে কাম নোহোৱাৰ নাই নাম কাপুৰুষে সদা পাই লাজ নাই দিন নাই ৰাতি নাই পানী নাই মাটি আদেশ মাথোন হয় সাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ বিলত নগৰ হয় নগৰত নৈ বয় ধুদে তাৰ বান্ধে ৰাজ আলি কাৰেঙৰ দেও ইটা শিল যেন ছটা ছটা গাঠে তাত হাঁহ কণী ফালি বনোৱাৰ নিচিগেই নানি শাৰী শাৰী চুংঘৰ দাঁতিত মাটিৰ গড় আছে ভৰি সেনা জাক জাক একেৰাহে দিন ৰাতি চন্তৰি বাপ খাতি নগৰত মাৰে ঘন পাগ
সৰুবৰ বুলিবানো কাক পুৰত ভীমৰ কাই ভ্ৰান্তি অকণো নাই যুঁজৰ কুকুৰা যেন দেখি কুহুম বুলিয়া পাক শিৰেখতে কৰে আগ ৰজাক জীৱন দিলে লেখি বৰ ভাল লাগে সাহ দেখি একে একে সকলোটি বান্ধে গড় খানে মাতি জাত জাত মাৰে বৰ নাও বোথা নাই আছে হাত দা নাই আছে দাঁত এনে খেনা ৰাখে গড় গাঁও সেই দেখি শুনি তল যাওঁ যুঁজৰ বাতৰি পালে হেংদাং তুলি ললে যাকে যাকে বাড়ি গ'ল আগ ললে ঘোঁৰা ললে হাতী হিলৈ বৰষা জাঠি যাৰ যেনে আছে পতা ভাগ শাৰী শাৰী দেখো মাথো পাগ গিৰিপ গাৰাপ কৈ গড় গাঁও পাৰ হৈ যাই সেনা হৈ ধনী কৰি ভৰিত শুকাই নৈ শিল যায় ধূলি হৈ বসুমতী যায় যেন লৰি ৰণচালি কুবে কুবে চলি ঢোলত চাপৰ মাৰে দবাত একোপ পৰে ভোৰ তালে খাওঁ খাওঁ কৰে মূৰত মথুৰা পাক বিষয়াতি বাঢ়ে আগ বনুৱাই ৰণচালি ধৰে গড় গাঁও তলমল কৰে বেৰে চালে আছে কাণ গড় গাঁও নোহে আন দ্ৰোহিয়াৰ মূৰ কটা যায় ৰজাৰ কুশল হকে প্ৰজা আহি বলি যাছে নিজ নিজ দেহাতি সোধাই এনে ৰজা পাবলৈকে নাই ৰাজসভা কিনো চাবা চৰগ হাততে পাবা চাই চকু জলমল কৰে পিতলৰ দাপনত এটি মাথো মানুহত ৪-৫ গোট হৈ পৰে দেখি বুকু ঘনকৈ লৰে জালিকটা সুৰুঙাই ভয়ে ভয়ে সুমুৱাই বেলিও পোহৰৰ ছাতি বাৰৰ ফুলত পৰি বতাহত লৰি লৰি উৰে দিন দিয়ে ভাগ খাতি যাব পাৰে আহিলেহে ৰাতি শাৰী শাৰী থাকে পৰা পাতি খেৰ ঠংগা ধৰা মানে মানে বহে মান খোৱা কতকি দুৱৰি থাকে দাং ধৰা জাকে জাকে ৰাজসভা চালে চকুৰুৱা আছে কত অহা আৰু যোৱা স্বৰ্গদেউ মহাৰাজ পিন্ধিলে ৰজাৰ সাজ সোণচৰা সিংখাপ চোলা হাতে তুলি হেংদাং দেশৰ ৰাখিব মান জুৰি বহে আসনৰ কোলা সুকুমল কপাহৰ চূড়া দেশৰ বাতৰি লৈ কতকি ছোৱাৰী গৈ আঠুকাৰী সেৱাৰে জনালে মন্ত্ৰণা সভা কৰি দণ্ড হাতত ধৰি ৰাজসাজ সকলো কৰিলে ৰাজসভা জিলিকি উঠিলে সপোনৰ শেষ ৰাতি গড় গাঁও গ'ল উটি কাল সাগৰত ঢৌ খেলি কোনোজনে সাৰ পাই কোনোৱে উভতি চাই একেথৰে আছে চকু মেলি ভাগে মুখ দিলে লোকে ঠেলি গড় গাঁও আজি তাত জিৰিৰ শুনিবা মাত ভাবি চালে পিছলিব পাওঁ নুলুতেও ভয় খাই দিশদি যোৱা নাই ভতিয়নি খুটে মাৰ নাও ভাবি ভাবি বিচুৰ্তি যে খাওঁ নাই সেনা নাই হাত নাই পানী নাই বাট নাই ৰজা ৰাজসভা তাত কাৰেঙৰ চিন আছে দেৱে তাত ৰাতি নাচে মৰণৰ মেলা আছে হাত গড় গাঁও পৰি গ'ল খাত শ্মশান বলিয়া কবি শুকৰ বিচাৰি ছবি আছে তাত বহি ৰাতি দিন হুমুনিয়াই টিপাই বতাহেও লৈ যায় তাকে আনি দিয়ে মাথো চিন বাকী সকলো টিকালে পগলা কবিৰ গাত মাৰে যেন চাত চাত কাৰেঙৰ ইটা খহি আহি শ্মশান বিচাৰি ফুৰা লাগে মাথো জুই কুৰা থাকিব যে নোৱাৰে কি নাহি শ্মশানতো ফুলে ফুল পাহি শ্মশানতো ফুলে ফুল পাহি ধন্যবাদ নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া খুব সুন্দৰকৈ আপুনি আবৃত্তি কৰিলে কবিতাটো এখন নাটক চাই থকা যেন লাগে আহোমৰ ইতিহাস সূৰ্য বীৰ্য সকলো যেন আমি দেখা পাই আছো ভিজুৱেলাইজ কৰিব পাৰিছো তাকে এটা বেলেগ শিহৰণ থাকে কবিতাটো শুনিলে শান্তনু আৰম্ভণিতে আপুনি খুব গুৰুত্বপূৰ্ণ কথা এষাৰ কৈছিল যে আৰু সকলোৱে আমি উপলব্ধি কৰিছোঁ বৰ্তমান সময়ত এইজন ব্যক্তিৰ চিন্তা চৰ্চাবিলাক কিমান দূৰ প্ৰাসংগিক এই মুহূৰ্তত এইজন বৰেণ্য ব্যক্তিৰ কবিতাৰ এটি পংক্তি মোৰ মনলৈ আহিছে আৰু সেই পংক্তিটো এনেধৰণৰ অসম দেশত অসমীয়া কথা নুবুজা কতনো লোকৰ বাস কেতিয়া কৰিব কোনে নুবুজিছে গোটেই অসমৰ অস্তিত্ব গ্ৰাস
সেয়েহে কৈছোঁ মাত সাৰি গ'লে সকলোতে যাব নাথাকে চিন সাজু হোৱা নতু আহিছে খোৱা মহাপ্ৰলয়ৰ ভীষণ দিন নিশ্চয় মহাপ্ৰলয়ৰ দিন হয়তো আমি এতিয়া দেখি আছোঁ আৰু অনাগত দিনত কি দেখিব লাগে সেয়াও হয়তো এই কবিতাৰ মাজতে স্পষ্ট হৈ আছে গতিকে আমি চিন্তা নিশ্চয় কৰিব লাগিব কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম এবাৰ আমি তেখেতৰ পুত্ৰৰ কাষলৈ যাওঁ ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেখেতৰ কবিতাৰ পৃথিৱীখনত আপোনাৰ যোগেদি আমি এভুমুকি মাৰিব বিচাৰিছোঁ অলপ আগতে তুমি যিটো কবিতা আবৃত্তি কৰিলা তাৰ যিটো পটভূমি ইংৰাজে অসম দখল কৰাৰ 100 বছৰৰ পিছত কলিকতা মহানগৰীত এজন তৰুণ কবিয়ে এই কবিতাটো লিখিছে 1925 চনত কবিতাটোৰ নাম হ'ল শ্মশান কবিক ভৱিষ্যত দ্ৰষ্টা বুলি কোৱা হয় কবিয়ে আগলৈ কি হ'ব জানে আৰু সেই বিষয়ে সতৰ্কবাণী দিব পাৰে এই কবিতাটোৰ মাজেদি অসমীয়া জাতিলৈ আছিল সতৰ্কবাণী অসম দেশতক অসমীয়া ভাষা নজনা কতনো লোকৰ বাস কোনেনো জানিব কেতিয়া কৰিব সমগ্ৰ অসমৰ অস্তিত্ব দিয়া নহয়নে বাৰু সেয়েহে কৈছোঁ মাত সাৰি গ'লে সকলোতে যাব নাথাকে চিন সাজু হোৱা নতু আহিছে খোৱা মহাপ্ৰলয়ৰ ভীষণ দিন এই যে মহাপ্ৰলয়ৰ ভীষণ দিন কৈছা ইংৰাজে অসম দখল কৰাৰ পিছত কবিৰ দৃষ্টিত মানৰ আক্ৰমণ ইংৰাজে দখল কৰাৰ পিছত এক শ্মশান ভূমিলৈ পৰিৱৰ্তিত হৈছিল সেই শ্মশানত এজন বৈৰাগীয়ে সতৰ্কবাণী শুনাইছে এই শ্মশান কবিতাৰ যোগেদি বিনন্দ চন্দ্ৰ বৰুৱা আছিল ইতিহাসৰ ছাত্ৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈছিল ইতিহাসত প্ৰেচিডেঞ্চি কলেজত MA পঢ়িছিল 5খন পেপাৰ দিছিল ইতিহাসৰ কিন্তু তেওঁৰ অতি গুৰুতৰভাৱে অসুস্থ হৈ 3খন পেপাৰ দিব নোৱাৰিলে ঘূৰি আহিলে আৰু দ্বিতীয়বাৰ আৰু কলিকতালৈ যাব নোৱাৰিলে বহু পৰিমাণে আৰ্থিক সংকটৰ কথা আহিল আৰু তাৰপিছত মানসিক কথা যিয়েই নহওক এটি কথা হ'ল কি ইতিহাসৰ ছাত্ৰ হিচাপে এগৰাকী কবি বা এগৰাকী লেখকৰ জীৱন দৰ্শন কি হ'ব পাৰে এই ক্ষেত্ৰত এটা কথা আমি জানিব লাগিব যে অতীত বৰ্তমান ভৱিষ্যত এই তিনিটাৰ সমন্বয় হৈছে ইতিহাস যি বৰ্তমানক উপলব্ধি কৰিব খোজে ভালদৰে সি অতীতৰ আশ্ৰয় ল'বই লাগিব অতীতক বাদ দি বৰ্তমানৰ কোনো স্থিতি নাই সেই কথা কবিয়ে ভাল ধৰণে বুজি পাইছিল অতীত মানে মৃত অতীত নহয় জীয়া অতীত আচলতে এই জাতীয়তাবাদী যিটো ধাৰা সেইটো অসমীয়া জাতীয়তাবাদী ধাৰা যিটো আধুনিক অসমীয়া জাতীয়তা সেইটো আৰম্ভ হৈছিল কলিকতাত পুনৰ কলিকতাত 19বিংশ শতিকাৰ শেষত অসমীয়া ভাষা উন্নতি সভা স্থাপন হৈছিল 1888 খ্ৰীষ্টাব্দত তাৰ যোগেদি অসমৰ প্ৰবাসী অসমীয়াসকলে এটা নতুন উদ্দীপনাৰে অসমীয়া ভাষা চৰ্চা কৰিছিল জগত সভাত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছিল আৰু এই কথা প্ৰসংগক্ৰমে মই ক'ব খুজিছোঁ 1837 পৰা 1872লৈকে অসমত অসমীয়া ভাষা নাছিল বাংলা ভাষা চলিছিল অসমীয়া উঠাই দিয়া হৈছিল কিন্তু 1872-73 পুনৰ স্থাপন হ'ল আৰু তেতিয়া কলিকতাত থকা অসমীয়া ছাত্ৰসকলে নিজৰ ভাষা সংস্কৃতিৰ যিটো ঐতিহ্য মহত্ব সেইটো বুজি পাইছিল আৰু সেই সময়ত কলিকতাৰ যিটো পটভূমি তাৰ আধাৰত পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল লক্ষীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এইসকল স্বনামধন্য যি ৰামচন্দ্ৰ গোস্বামী এইসকলে এই যিটো জাগৰণ আৰম্ভ কৰিছিল তাৰ দ্বিতীয় চামৰ মানুহ হৈছিল বিনন্দ চন্দ্ৰ বৰুৱা 1917 চনত জন্ম হৈছিল অসম সাহিত্য সভাৰ 1916ত জন্ম হৈছিল অসম ছাত্ৰ সন্মিলনৰ এই দুইটাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অসম সাহিত্য সভাৰ প্ৰতিখন অধিৱেশন তেখেতে তাত যোগদান কৰিছিল আৰু 1917 চনতো আছিল তেখেত আছিল তেতিয়া 7ম শ্ৰেণীৰ ছাত্ৰ আৰু এজন নিষ্ঠাবান সৈনিকে যেনেকৈ দুপে গৈ এদিন সেনাপতি হয় সেইজন মানুহ
প্ৰথমে আছিল দৰ্শক, তাৰপিছত প্ৰতিনিধি, তাৰপিছত কাৰ্যনিৰ্বাহকৰ সদস্য, তাৰপিছত সম্পাদক, তাৰপিছত উপসভাপতি, আৰু সেইজন মানুহ হ'ল অসম সাহিত্য সভাৰ সভাপতি উত্তৰ লখিমপুৰ অধিৱেশন 1966 চনত। ঠিক অসম ছাত্ৰ সন্মিলনৰ তেখেত আছিল সাধাৰণ সম্পাদক 1923-24। অৰাজনৈতিক অনুষ্ঠান অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। আৰু মিলন নামৰ যিখন মুখপত্ৰ তাৰ আছিল সম্পাদক 1927-28। এই যে ইতিহাস চেতনা, আচলতে এটা কথা, যি মানুহে ইতিহাস ৰচনা কৰিব খোজে ইতিহাস ৰচনা কৰিব পাৰে, ইতিহাস লিখাৰ কথা কোৱা নাই। যি মানুহে ইতিহাসত নিজৰ স্থান লিপিবদ্ধ কৰি থৈ যাব খোজে সেই মানুহে ইতিহাস অধ্যয়ন কৰিবই লাগিব। খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে আচলতে সামগ্ৰিকভাৱে ইতিহাসৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক জাতীয়তাবোধলৈকে, জাতীয় চেতনালৈকে। এইবাৰ পুনৰ আমি এটা গীতৰ মাজলৈ আহিব বিচাৰিম। পাৰ্বতীশ্বৰ বৰুৱাদেৱে ৰচনা কৰা আচ্ছা নবুলো তোক সোণৰ অসম, এই গীতটিৰ এটা ইতিহাস আছে। বৰদেউতা আৰু পাৰ্বতীশ্বৰ বৰুৱা কলিকতাত একেটা ৰুমতে আছিলে, মানে এতিয়া ভাড়াঘৰত আছিলে, একেটা ৰুমত আছিলে, আৰু অভিন্ন বন্ধু আছিল দুইজনৰ। আৰু এই গীতটো লিখাৰ সময়ত বৰদেউতাৰো অলপ সহযোগ আছে। তাৰমানে এটা শাৰী বোধহয় তেখেতেও ইয়াত যোগ দিছিলে, মানে তেখেতৰ এটা সহযোগ কৰিছিলে এই গীতটিৰ লগত। গতিকে মই সেই গীতটিকে গাবলৈ লৈছোঁ। ঠিক আছে। নবুলো তো সোণৰ অসম, মাটিৰ অসম আই, নবুলো তো সোণৰ অসম, মাটিৰ অসম আই, সোণতকৈও যে চৰা হলেও নিচলা হলেও আই মোৰ মৰম, দুখীয়া হলেও নিচলা হলেও আই মোৰ মৰম, আইত কৈনো বাৰু আছেনে আপোন, আইত কৈনো বাৰু আছেনে আপোন, আছেনে কোনোবা বৰ, নবুলো তোক সোণৰ অসম, মাটিৰ অসম আই, সোণতকৈও যে চৰা এই মাটি এই মোৰ উপজা ঠাই, মাটিৰ অসম আই, নবুলো তোক সোণৰ অসম, মাটিৰ অসম
অসম মাটিৰ অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু বিৰতিৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে কবিতা পুনৰ কবিতাৰ মাজলৈ আহিম ভূপেন চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ মাজত আছে এইবাৰ কোনটো কবিতা শুনাব যোৰহাট টিয়কৰ প্ৰসংগলৈও কিন্তু এটা কবিতাৰ সৃষ্টি হৈছে তেখেতে টিয়ক লৈ এটা কবিতা লিখিছিল আৰু এইটো গোটেইটো একেবাৰে আপোনাৰ ডকুমেণ্টাৰী জন্মস্থান আৰু গোটেই কবিতাটো এটা ডকুমেণ্টাৰী গোটেই ভিজুৱেলাইজ কৰিব পৰা যায় নৈ এখনো আছে কিন্তু তাৰ আগতে গড়গাঁও কবিতাটো বৰ আমাৰ আলোচনা হৈ আছে গড়গাঁৱৰ পশ্চাদতনো আৰু কি কি ঘটনা আছে এইটো মই অকণমান নিৰ্ভৱন ডাঙৰীয়াৰ পৰা অলপ মই জানিব বিচাৰিছোঁ হয় গড়গাঁও কবিতাটো পৰিচিত কবিতা কিন্তু গড়গাঁও পটভূমি বহুতে নাজানে যে কবিয়ে গড়গাঁও নেদেখাকৈ গড়গাঁও লিখিছিল এইটো বহুতেই নাজানে আজি প্ৰজন্মই নালাগে বহুতে নাজানে গড়গাঁও দেখাই নাছিল শুনিছিল গড়গাঁৱৰ বিষয়ে আৰু লিখিছিল আকৌ কলিকতাত বহি তাকো পাৰ্বতী প্ৰসাদ বৰুৱাৰ অনুৰোধ পাৰ্বতী প্ৰসাদ বৰুৱাই ক'লে যে তুমি কালিলৈ এটা কবিতা দিব লাগিব দেও বুলি মাতে দেও এনে ধেমালিকে দেও কালিলৈ তুমি এটা কবিতা দিব লাগিব বোলে কালিলৈ কালিলৈ অভা উষাৰ সভা আছে নহয় তোমাৰ কবিতা তেখেতে মিলনৰ সম্পাদক তেতিয়া বিনন্দ চন্দ্ৰ বৰুৱা তো এৰাতিৰ ভিতৰত সময় নাই হাতত আৰু তোমাৰ এইটো আৰু মোৰ অনুৰোধ নহয় আদেশ কি কৰা যায় ভাত পানী খাই বহি কাগজ পত্ৰ নাছিলে ওচৰত ওৰ পৰা এটুকুৰা তোৰ পৰা এটুকুৰা আনি পেলাই লিখিবলৈ আৰম্ভ কৰিলে কি লিখিম তেখেতে ইতিহাসৰ ছাত্ৰ মই কৈছোঁ মিৰি জুমলাৰ অসম আক্ৰমণ খুদ গড়গাঁও চহৰ অধিকাৰ কৰিছে মিৰি জুমলাই মানে মোগল সম্ৰাটৰ প্ৰতিনিধি মিৰি জুমলাই সেনাপতি আৰু গড়গাঁও চহৰ আছিলে ইছলাম মুছলমান শাসনৰ অধীনত খুদ উজনিৰ গড়গাঁও চহৰ আহোমৰ ৰাজধানী কিন্তু বাৰিষাৰ কাৰণে বেছি দিন তিষ্ঠিব নোৱাৰিলে মিৰি জুমলাই গুচি গ'ল বাটতে মৃত্যু হ'ল অৱশ্যে তেওঁৰ যিয়েই নহওক তেওঁৰ লগত এজন মানুহ আহিছিলে চাহাবুদ্দিন তালিচ তেওঁ যি দেখে তাকে লিখি যায় চাহাবুদ্দিন তালিচে গড়গাঁৱৰ এটা বিৱৰণ লিখিছিলে আৰু অসমৰ বুৰঞ্জীত এই চাহাবুদ্দিন তালিচৰ যিটো বিৱৰণ গড়গাঁও চহৰ সেইটো আজিও পঠিত আৰু এটা ডকুমেণ্টেশ্যন যে কেনেকৈ গড়গাঁও চহৰত বহাগৰ প্ৰথম দিনত মানুহবিলাকে ৰং ধেমালি কৰি বিহু গায় বিহুৰ বিষয়ে ইয়াৰ আগতে ক'তো একো নাছিল সেই চাহাবুদ্দিন তালিচে লিখা গড়গাঁও চহৰৰ বৰ্ণনালৈ তেওঁৰ স্মৃতিৰে মানস পটত গড়গাঁও চহৰখন যেনেকৈ দেখিছিল তেনেকৈ ইয়াত বৰ্ণনা কৰিছে আৰু শেষ কেনেকৈ কৰিব ভাবি থাকোঁতেই কালীঘাট শ্মশানৰ ওচৰত আছিল মাইচটো হঠাতে কোনোবা সবহন কৰিয়ে ক'লে বল হৰি হৰি বল লগে লগে পাই গ'ল লিখিলে শ্মশানতো ফুলে ফুল পাহি এইটো হ'ল গড়গাঁও কবিতাৰ ইতিবৃত্ত মই জানি খুব ভাল লাগিল এতিয়া গড়গাঁৱৰ পৰা অকণমান আগলৈ যাওঁ টিয়কলৈ যাওঁ টিয়ক শান্ত শীতল মধুৰ বিমল বৈ আছা মোৰ শুৱনি নৈ কিমান কালৰ কিমান ভাৱৰ কথা তুমি আছা সদায় কৈ ব্যক্ত নোহোৱা সুৱদি কবিতা সুৰতে তোমাৰ বুজিছোঁ মই কুলু কুলু ৰৱে মন প্ৰাণ হৰি একেটি সুৰেৰে আহিছা বৈ যেতিয়াই তুমি যিটো ৰূপ ধৰা তাকেই সদায় দেখিছোঁ ভাল নিজ শকুতিৰে কৰ্তব্য সুঁৱৰি লুইতৰ সুৰতে ধৰিছা তাল গাঁও ভুই ঢাকি পানীৰে তোমাৰ খণ্ড প্ৰলয় যেতিয়া কৰা তেতিয়াও মই ভাল পাওঁ হেৰা বিপদেই কৰে সম্পদচৰা ইয়াত টিয়কৰ সম্পূৰ্ণ বৰ্ণনা ভৌগোলিক বৰ্ণনা বুলি ক'ব পৰা যায় তেখেতে কবিতাৰে তৈয়াৰ কৰিছে এটা নিৰ্মাণ কৰিছে মই কবিতাটোৰ শেষৰ ফালে আহিছোঁ অলপ খোজা নাই মই তোমাক ততিনি অমৰ কৰিব কবিতা লিখি
মোতকৈ তুমি এনেই অমৰ, মোতকৈ তুমি এনেই অমৰ, জানো কি সত্য শুনিবা দেখি। নেথাকো যদিও চিৰকাল, কিন্তু বহুকাল দিবা ধৰাত ঠিত, কোনোবা কবিয়ে তোমাৰ পাৰত লিখিবও পাৰে তোমাৰ গীত। তেতিয়া কবিক তোমাৰ ভাষাৰে দুৰাষাৰ কথা জনাবা মোৰ, লিখো বুলি লৈ দুৰ্বল ভাষাৰে কিদৰে ভাৱৰ ভাঙিলে ঠোৰ। তেতিয়া কবিয়ে গাঁঠিব তোমাৰ মহিমা বখানী কবিতা মালা, ভাৱৰ ভাষাত ছন্দ ফুলেৰে মহি বিনা পানী ত্ৰিদীপ বালা, মহি বিনা পানী ত্ৰিদীপ বালা। গড়গাঁও কবিতাটো মানে যিটো মই গানলৈ আহি যাওঁ সেইটো তাল হৈ যায়তো। এতিয়া ধৰক কৰতল কমল কমল দল নয়ন, ইয়াত ঢৌ খেলোৱা এটা ছন্দ খেলি আছে। কিন্তু শংকৰদেৱৰ আৰু এটা মানে ৰচনাত মধু দানৱ দাৰণ বেদ বৰং বৰ বাৰি জলোচন চক্ৰধৰং বলিষ্ঠতা। গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ। এই যে ধ্বনিৰ যিটো মানে উন্মোচন, এটা বলিষ্ঠ উন্মোচন, এটা ছফ্ট উন্মোচন। ছফ্ট উন্মোচনটো মানে ছন্দৰ বিশেষভাৱে পোৱা যায় ব্ৰজাৱলী ভাষাত। ব্ৰজাৱলীৰ প্ৰায়বোৰ ছন্দ খুব ছফ্ট আৰু দূৰে 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 পৰি থাকে। কিন্তু আধুনিক কবিতাত বা আমাৰ ধনী কবিগৰাকীয়ে এই নতুন বলিষ্ঠ ছন্দৰ এটা তৈয়াৰ কৰিছে কবিতাবিলাকত। যোৰহাট যিখন গভৰ্ণমেণ্ট বইজ স্কুল, এই স্কুলখনৰ পৰা বহু কেইজন বৰেণ্য ব্যক্তিক যোৰহাটৰ সেই বিদ্যালয়খনে অসমবাসীলৈ উপহাৰ দিছিলে। গতিকে মই সেই যে বিনন্দ চন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ তেখেতৰ চাৰিওকাষে থকা সেই সময়ৰ তেখেতসকলৰ সতীৰ্থসকলৰ যি সামাজিক পৰিৱেশ, তেওঁলোকে কেনেধৰণে একত্ৰিত হৈ দেশৰ কাৰণে আগবাঢ়ি আহিছিলে। মই এইটো তুমি বৰ খুব সুন্দৰ কথা কৈছা। মই এটা সৰু উদাহৰণ দিওঁ যে তেতিয়া ছাত্ৰসকল কেনেকুৱা আছিল। স্কুলত ক্লাছ 7-8 পঢ়া যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছলৈ উচ্চতৰ মাধ্যমিক, তেতিয়া হাইস্কুল আছিলে, যেনে তাত সেই সময়ৰ ছাত্ৰ, তেখেতৰ লগৰ ছাত্ৰকেইজনৰ মাজৰ এজন আছিল যোগেশ্বৰ শৰ্মা ডাঙৰীয়া। যোগেশ্বৰ শৰ্মা ডাঙৰীয়া যেতিয়া তাত ক্লাছ 6-7 পঢ়ে, তেতিয়া তেখেতে ভাবিলে যে তেখেতে ছাত্ৰৰ মাজৰে দেই যে ভাল ছাত্ৰৰ সংগ বিচাৰি ফুৰিছে। আৰু ভাল ছাত্ৰৰ সংগ বিচাৰি ফুৰোঁতে গৈ এজনে তেখেতক লৈ গ'ল বিনন্দ বৰুৱাৰ তালৈ। সেই সময়ৰ ছাত্ৰসকলে ইজনে সিজনক ভাল ছাত্ৰ এজনক বিচাৰি ফুৰি এনেকৈ গৈ আৰু কেনেকুৱা লগবিলাক কেনেকুৱা, যোগেশ্বৰ শৰ্মা, তাৰপিছত তেখেতৰ বিনন্দ বৰুৱাৰ ছাত্ৰসকল কেনেকুৱা আছিলে। মই এজন ছাত্ৰৰ উদাহৰণ দিওঁ, মনলৈ আহিছে যে ভোলানাথ শৰ্মা ডাঙৰীয়া, সকলোৱে জানে যে ছাত্ৰ আছিলে, চব দিছোঁ। গতিকে সেই ভাল মানুহবিলাকৰ সংবিলাক স্কুলৰ পৰাই আহিছে। আজি যে বিনন্দ চন্দ্ৰ বৰুৱাৰ নিচিনা মানুহৰ বিষয়ে আমি যে নাজানো, বা আমাৰো এইটো দুৰ্ভাগ্য যে আমি যে জনাব পৰা নাই আমাৰ পিছৰ চামক, এটা এটা ডাঙৰ দুৰ্ভাগ্য। তেখেতৰ 3টামান কথাও যদি আমি অনুধাৱন কৰিব পাৰোঁ, যিটো মই গভীৰভাৱে বিশ্বাস কৰোঁ, তাৰ এটা হ'ল তেখেতে মাতৃভাষাত খুব জোৰ দিছিলে। মাতৃভাষা আমি তেতিয়া যদি ভুলত কিবা এটা ইংৰাজী শব্দ ওলাই বপায়ো অসমীয়াতে কবিচোন। তেখেতে ভাবিছিল যে সাহিত্যৰ যোগেদি মানুহক উদ্বুদ্ধ কৰিব পৰা যায়, যিকোনো ভাল কামৰ কাৰণে উদ্বুদ্ধ কৰিব পৰা যায়, আৰু মানুহৰ মনত বেয়া চিন্তাবিলাক দূৰ কৰিব পৰা যায়। যিটো এখেতে ক'লে যে 1964 চনৰ মানে সাহিত্য সভাৰ সভাপতি আছিলে, যে আজি 18 বছৰে আমাৰ ৰাইজৰ সৰহভাগেই স্বাধীনতাক অকল ভোগবিলাকৰ বস্তু বুলি ভাবি আছে, আৰু যি পাৰিছে তেওঁবিলাকে চলে বলে কৌশলেৰে বিলাসত অপঙাৰ চেষ্টাত আছে। ৰাইজৰ মাজত দেখাত্মবোধৰ ভাৱ যিমান হ'ব লাগিছিল সিমান হোৱা নাই। আমাৰ স্বাধীনতা প্ৰসূত জাতীয় উৎসৱবিলাকেই তাৰ একোটা জ্বলন্ত নিদৰ্শন।
চাব দেই কথাবিলাক যে আমাৰ জাতীয় অনুষ্ঠান জাতীয় উৎসৱ আমি যিবিলাক কৰিছোঁ তাত আমাৰ এইবিলাকত নাই আমাৰ অনেক ডেকাই সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি জননী জন্মভূমি গৌৰৱৰ ৰক্ষাৰ্থে প্ৰাণ বিসৰ্জন দিছে আজি ঘৰতে সোমাই থকাবিলাকে এই মহৎ ত্যাগৰ আদৰ্শত দেশৰ বাবে সামান্য ত্যাগ স্বীকাৰ কৰিবলৈ কুণ্ঠিত হৈ আছোঁ অসমৰ সাহিত্যিকসকলে দেশাত্মত্ব কি তাক বুজি পায় যদি নাপায় তেওঁলোকে সাহিত্যিকেই নহয় মই সামৰণি মাৰিব খোজো এটা কথাৰেই বৰ্তমানৰ সাহিত্যিক কোনোবাই এই আমাৰ বিনন্দ বৰুৱা ডাঙৰীয়াৰ দৰে কাৰোবাৰ অন্তৰত দেশাত্মত্ব ভাৱ জগাই তুলিব পাৰিছেনে হয়তো পুৰস্কাৰ বহুত পাইছে মই আসলতে বিদায় ল'ব লাগিব আমাৰ সময় শেষ হৈছে আপোনাৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু আজি যিহেতু এটা বিশেষ দিন উপলক্ষে এই বিশেষ অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ যিগৰাকী ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা তেখেতৰ জীৱন দৰ্শন আৰু আজিৰ তাৰিখৰ প্ৰাসংগিকতা সম্পৰ্কে যে এক স্পষ্ট ধাৰণা আমি আশা কৰিছোঁ ইতিমধ্যে আপোনালোকে লাভ কৰিছে আৰু চৰ্চা চলিছিল আপোনালোকেও কৈছে উল্লেখ কৰিছে যি ধৰণে আমি প্ৰচাৰ বা প্ৰসাৰ কৰিব লাগিছিল হয়তো ক'ৰবাত জটি পৰিছে আমি সেই ধৰণে কৰিব পৰা নাই এই মুহূৰ্তলৈকে সেয়াও আমাৰ এক উদ্দেশ্য যে প্ৰচাৰ আৰু প্ৰসাৰ হওক যি আদৰ্শ আছিল যিবোৰ শব্দ যি চেতনা সেই চেতনা বিয়পি পৰক কাৰণ আজিৰ তাৰিখত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে আৰু আশা কৰিছোঁ সকলোৱে হৃদয়ংগম কৰক আৰু ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা মনমৰমী মহন্তৰ সৈতে মহান্তনু মহন্তৰ বিদায় লৈছোঁ ধন্যবাদ